অপৰাধীৰ লগত দয়া নাই, ক্ষমতা নাই, মমতা নাই। দয়া, ক্ষমতা, মমতা অপৰাধীৰ ক্ষেত্ৰত নাই। যদি মই আকৌ কৈছো, এনেওতো আৰু দাড়ি গুলিয়ে কোনো নিদিয়ে। যদি পুলিচক মাৰপিট কৰিছে, যদি পুলিচৰ পৰা পলাবলৈ চেষ্টা কৰিছে, চাইবাৰ অপৰাধী, ধৰ্ষণকাৰী, গড় হত্যাকাৰী, বিভিন্ন অপৰাধী, ড্ৰাগ পেডলাৰ, সকলোকে পুলিচে যিকোনো একশ্যন ল'ব পাৰে বুলি আজি অধ্যক্ষ ডাঙৰীয়া এটা ইতিবাচক সিদ্ধান্ত কথা, ইতিবাচক তেখেতলোকে প্ৰপ'জেল দিছে। মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। বিৰোধী দলৰ সদস্যসকলে আকৌ কৈছোঁ, ড্ৰাগ পেডলাৰ্ছ, ড্ৰাগ স্মাগলাৰ্ছ, ধৰ্ষণকাৰী আৰু অতি বেয়াকে নৃশংসভাৱে হত্যাকাৰী, চাইবাৰ অপৰাধী, এইসমূহক যদি পুলিচৰ পৰা পলাই ক্ৰাইম চিন দেখাবলৈ লৈ গ'লে, পুলিচৰ পৰা যদি পলোৱাৰ যত্ন কৰে, পুলিচক যদি মাৰিবলৈ যত্ন কৰে, আজি বিৰোধীয়ে কৈছে, সমস্তৰে বিৰোধীয়ে কৈছে যে তেখেতলোকৰ ওপৰত পুলিচে যিকোনো একশ্যন ল'ব পাৰে। গতিকে অধ্যক্ষ ডাঙৰীয়া একশ্যন ল'ম। আজি মই আসিফ নাজাৰ ডাঙৰীয়াক চিৰিয়াছলি কৈছোঁ, এতিয়াই এতিয়া যিহেতু মই মৰিগাঁও জিলাৰ মন্ত্ৰী, মই ক'ব পাৰোঁ, তেখেতৰ লগতে লৈ পেলাই ক'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।